ভূমাফিয়াৰ বিৰুদ্ধে ৰাজপথত ৰাইজৰ উত্তাল প্ৰতিবাদ। অবৈধভাৱে ব্ৰহ্মপুত্ৰ খনন ভূমাফিয়াৰ বিৰুদ্ধে শ শ পুৰুষ মহিলাই ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। মধ্য অসমৰ পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয় অধীনস্থ গৰৈমাৰী, জাহিৰপুৰ, মাছকুমি, বৰভিটা, মেৰাগান্ডা আদি অঞ্চলত বালি মাফিয়াই সন্ত্ৰাসৰ সৃষ্টি কৰিছে। দিনে নিশাই শ শ ট্ৰেক্টৰ আৰু ডাম্পাৰে ব্ৰহ্মপুত্ৰৰ মাটি বালি খনন কৰি অঞ্চলটো ধ্বংস কৰাৰ প্ৰয়াস কৰিছে বালি মাফিয়া আৰু ভূমাফিয়াসকলে। নীৰৱ প্ৰশাসন, নীৰৱ ভূতন্ত্ৰ বিভাগ, নীৰৱ বন বিষয়া। প্ৰতিবাদ কল্পে গুমি, নগৰবেৰা, E&D মথাউৰিত শ শ পুৰুষ মহিলা একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ব্ৰহ্মপুত্ৰ খনন বন্ধ কৰক, বালিকটা বন্ধ কৰক, আমাক সুৰক্ষা দিয়ক, বিজেপি চৰকাৰ হাই হাই আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখ্য যে গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয় অধীনস্থ জাহিৰপুৰ, মাছকুমি, বৰভিটা আৰু মেৰাগান্ডা অঞ্চলত ২-৩জনমান হাই প্ৰফাইল বালি মাফিয়াই তেওঁলোকৰ ভেৰনীয়া বাহিনীৰ দ্বাৰা শ শ ট্ৰেক্টৰ, ডাম্পাৰ আৰু জেচিপিৰ সহায়ত দিনে নিশাই ২৪ ঘণ্টাই মাটি কাটি নৈপৰীয়া ৰাইজলৈ তীব্ৰ ভাবুকি আনিছে। অনতি প্ৰলমে এইসকল বালি মাফিয়াক নাকি লগাবলৈ স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে। এই মাটি কাটা বন্ধ কৰিব লাগে। আমি নদীৰ কাষত থাকো, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আছে। ইমান দিন আগতে আমি মাথৰিত ৰাস্তাতে আছিলো, এতিয়া নদীৰ কাষত নদী চৰকাৰে বান্ধি দেওয়াৰ পিছতে আমি নদীৰ কাষতে বাড়ি ঘৰ বনাই আছো। এতিয়া আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আছে। এনেকে যদি আমাৰ মাটিখিনি কাটি লৈ যায়, ভৱিষ্যত আমাৰ কেনেকে কি হ'ব? আমি ক'ত থাকিম? আমাৰ থাকা কোনো ৰাস্তা নোহোৱা হৈ যাব। আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত বন্ধ হৈ যাব। আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতগিলা চাব লাগিব। এইটো আমাৰ হিমন্ত মামাৰ কাছে অনুৰোধ, এইটো মাটি কাটাকেইটা বন্ধ কৰিব লাগে, আমাৰ ভৱিষ্যত চাব লাগে। ৰাইজে এটা সমাপত হৈছোঁ এটা উদ্দেশ্যত। ভোগেটিয়া, জাহিৰপুৰ, ভোকমাৰী, মেৰগান্ডা, বৰভিটা এই অঞ্চলবিলাক প্ৰায় ৪৫ বছৰ হ'ল ভাঙি গৈছে, ব্ৰহ্মপুত্ৰত ভাঙি লৈ গৈছে। এই অঞ্চলৰ গোটেইখিনি মানুহ এতিয়া একডোখৰ মাটি কিনি তাতে ব্ৰহ্মপুত্ৰৰ কাষেদি আছে। বৰ্তমান এই ভূ মাফিয়া তেওঁলোকে এই ব্ৰহ্মপুত্ৰৰ মাটি খনন কৰি আছে। তেওঁলোকে কেইটামান দালাল চক্ৰই ওপৰৰ পৰা হয়তো ঠিকাদাৰৰ লগত যোগাযোগ কৰি তেওঁলোকে এই ব্ৰহ্মপুত্ৰ খনন কৰি আছে, যাৰ ফলতে আমাৰ ৰাইজে আতংক হৈছে যে এই নদী খনন যদি কৰে তেনেহ'লে আমাৰ ভৱিষ্যত অন্ধকাৰ হৈ যাব। আমি ক'ত থাকিম? আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰ হৈ যাব। গতিকে মই ছয়গাঁও সমষ্টি অন্তৰ্গত চাৰ্কেল অফিচৰ মুৰব্বীক অনুৰোধভাৱে জনাওঁ যে অতি পলমে যাতে এই দালাল চক্ৰবিলাকক অলপ নাকি লগাই আমাৰ এই বহুত বৃহৎ এলেকাক যাতে আমাক সুৰক্ষিত কৰিব পাৰে, এইটো আমি চাৰ্কেল অফিচৰ মুৰব্বীকক অনুৰোধ জনাইছোঁ। তথা আমি হিমন্ত মামাকো আমি অনুৰোধ জনাইছোঁ যাতে তেখেতেও এই আমাৰ ৰাইজৰ লগত যাতে আমাক সঁহাৰি দিয়ে। আৰু বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে অসম চৰকাৰে এই ভূ মাফিয়াবিলাকক অতি পলমে চিনাক্ত কৰে। এইখিনিয়ে আমাৰ দাবী। আৰু ল'ৰা ছোৱালীৰ এক্সাম চলি আছে, মেট্ৰিক এক্সাম চলি আছে। ৰাতি প্ৰায় ৫০০মান ট্ৰেক্টৰ চলি আছে, প্ৰায় ডাম্পাৰ ১,০০০ৰ ওপৰত চলি আছে। ৰাতি আমাৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়াৰ কাৰণে বৰ অসুবিধা হৈ আছে। গতিকে আমি হিমন্ত ডাঙৰীয়া চাহাবক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই মাটি কাটাটো বন্ধ কৰে। আমাৰ ৰাইজৰ ফালেও অনুৰোধ জনাওঁ যে গতিকে অতি সোনকালে এই মাটি কাটাটো বন্ধ কৰে। আৰু ৰাস্তাত বহুত এক্সিডেণ্ট হৈ আছে। কেইদিনমান আগত এটা এক্সিডেণ্ট হ'ল এই আমাৰ ৰাস্তাটোত মানে আমি এতিয়া চলা ফিৰা কৰিব নোৱাৰা হৈছোঁ। ব্ৰহ্মপুত্ৰৰ কোন ঠাইত কৰে? এইটো জাহিৰপুৰ, পূব জাহিৰপুৰ, উত্তৰ ফালে মাটি কাটি আছে ব্ৰহ্মপুত্ৰৰ মাজত। এতিয়া আৰু এক জেগাত কাটিছে আৰু এক জেগাত য'ত মানে আমি খেতি বাতি কৰোঁ সেইখিনিত মানে এখেতে কৈ আছে সেইখিনিতে মাটি কাটিম এনেকৈ কৈ আছে। ইতিমধ্যে গাড়ী লগাইছে। ইয়াত একগোট হোৱাৰ উদ্দেশ্য হ'ল আমাৰ যিটো চৰকাৰে নদীখন বান্ধ দিছে কোটি টকা খৰচ কৰি, সেই কোটি টকা খৰচ কৰি তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে ব্যক্তিগত হিচাপে মাটি কাটি আছে। আমি ভাবোঁ যাতে এই নদীখন তেওঁলোকে হাতৰ পৰা
বিপত্তিৰ হাতৰ পৰা দুৰ্যোগৰ পৰা হাতৰ পৰা আমাৰ যাতে উদ্ধাৰ কৰে নহ'লে চৰকাৰক আমি অনুৰোধ জনাম নহ'লে আমাৰ এই অঞ্চল মৰি যাব মাত্ৰ 2-4জন মানুহে এনেকুৱা অঘটন ঘটনা কৰি আছে এইবিলাকে হাতৰ পৰা যাতে আমাৰ চৰকাৰৰ ফালৰ পৰা আমাক জনসাধাৰণক সহায় কৰে আৰু সিহঁত মামাক আমি অনুৰোধ কৰোঁ চৰকাৰক অনুৰোধ কৰোঁ আপোনালোকৰ যদি ভৱিষ্যত কিবা সুবিধাৰ কাৰণে যদি আশা থাকে তেনেহ'লে এই দুখীয়া মানুহৰ বিলাকক আপোনালোকে যাতে সঁহাৰি দিয়ে যাতে কোনোদিনে আৰু এনেকুৱা কাম কৰিব নোৱাৰে মই এইখিনিয়ে ক'ব লাগিব